Hello my dear friends. আপোনালোকক এটি নতুন ভিডিও লৈ আন্তৰিক স্বাগতম জনাইছো 2026 বৰ্ষৰ সিটেট অনুষ্ঠিত হ'ব গৈ আছে সেপ্টেম্বৰ 6 তাৰিখে এই পৰীক্ষাৰ বাবে সোশ্যাল সায়েন্স পেডাগজিৰ কেইটামান অতি দৰকাৰী প্ৰশ্ন আপোনালোকৰ বাবে আগবঢ়াইছো এই পেপাৰ 2 ৰ প্ৰশ্ন হয় আপোনালোকে সম্পূৰ্ণকৈ ভিডিওটি চাব নিশ্চয়কৈ যথেষ্ট উপকৃত হ'ব আৰু পৰৱৰ্তী ভিডিওটো আপোনালোকে সিটেটৰ বাবে পেপাৰ 1 বা পেপাৰ 2 কোনটো পেপাৰৰ বাবে বিচাৰিছে আৰু কোনটো টপিক বিচাৰিছে আমাক জনালে আমি সেই বিষয়ে ভিডিওটি আপলোড কৰিবৰ কাৰণে চেষ্টা কৰিম মৰমৰ বন্ধু-বান্ধৱীসকল আপোনালোক আটাইকে আমাৰ ইউটিউব চেনেল নুৰুল আলম নাজলৈ আন্তৰিক স্বাগতম জনাইছো আহকচোন বাৰু আজিৰ বিষয়বস্তুখিনি বিতংকৈ জানি লওঁ Question number 1 Which is the most appropriate teaching aid for geography ভূগোল পাঠদানৰ বাবে আটাইতকৈ উপযুক্ত শিক্ষণ সঁজুলি কি বিকল্প দি আছে maps globes charts and geographic information system resources grammar books only reference books and dictionary এই বিকল্পসমূহৰ শুদ্ধ বিকল্প হৈছে maps globes charts and geographic information system resources অপশন এ আমাৰ কাৰণে শুদ্ধ উত্তৰ কাৰণ ভূগোল পাঠদানৰ ক্ষেত্ৰত এইবিলাকে আমাক পাঠটি বুজি পোৱাত সহায় কৰে আৰু এই পাঠটি ছাত্ৰ-ছাত্ৰীৰ বাবে মনোগ্ৰাহী হৈ উঠে গতিকে মোৰ অপশন এ শুদ্ধ উত্তৰ হয় দ্বিতীয় প্ৰশ্ন Which classroom activity best reflects experiential learning শ্ৰেণীকোঠাৰ কোনটো কাৰ্যকলাপে অভিজ্ঞতা ভিত্তিক শিক্ষাৰ শ্ৰেষ্ঠ প্ৰতিচ্ছবি দাঙি ধৰে Reading the textbook aloud ডাঙৰকৈ পাঠ্যপুথি পঢ়া কপিং মেপস ৰিপিটেডলি বাৰে বাৰে মানচিত্ৰ অংকন কৰা মেমৰাইজিং ডেফিনিশনস সূত্ৰসমূহ মুখস্থ কৰা ফিল্ড ভিজিট টু আ হিষ্টৰিকেল মনুমেন্ট কোনবা এটা ঐতিহাসিক কীৰ্তিচিহ্নৰ ভ্ৰমণ কৰা ইয়াত সব অভিজ্ঞতা ভিত্তিক যেহেতু কোৱা হৈছে তেতিয়া উত্তৰটি হ'ব অপচন যেটো ডি দিয়া আছে আমি কিতাপত কিবা ঐতিহাসিক কীৰ্তিচিহ্নৰ বিষয়ে পঢ়াতকৈ আমি সেই ক্ষেত্ৰটি অধ্যয়ন কৰো বা সেই ক্ষেত্ৰটি আমি ভ্ৰমণ কৰো নিজে গৈ চাই আহো তেন্তে সেই বিষয়ে পাঠটি আমাৰ বহু দিনলৈ মনত থাকিব যেনেকৈ যদি আমি কওঁ ৰংঘৰৰ বিষয়ে আমি পঢ়ি আছো কেৱল যদি আমি পাঠ্যপুথিত পঢ়িছো তাৰ বিপৰীতে আমি যদি ৰংঘৰটো চাই আহো আমি যদি ৰেড ফোৰ্ট লালকিল্লা আমি বিষয়ে কিতাপত পঢ়াৰ উপৰিও আমি যদি লালকিল্লা গৈ সেই লালকিল্লা চাই আহিছে তেতিয়া কি হ'ব সেই পাঠটি আমাৰ কাৰণে চিৰস্থায়ী হোৱাৰ নিচিনা হ'ব ই বহু দিনলৈ আমাৰ স্মৃতিত ৰৈ যাব পৰৱৰ্তী প্ৰশ্ন ফৰ্মেটিভ এছেছমেন্ট ইন সোশ্যাল সায়েন্স প্ৰাইমাৰীলি এইমছ টু সমাজ বিজ্ঞানৰ গঠনীয় মূল্যায়ন বা ৰচনাত্মক মূল্যায়নৰ মূল লক্ষ্য কি ৰেংক ষ্টুডেন্টস ছাত্ৰছাত্ৰীক কোনে কিমান ৰেংক পাইছে এইটো দান কৰা এইটো নহয় আচলতে ইমপ্ৰুভ টিচিং লাৰ্নিং থ্ৰু কণ্টিনিউয়াছ ফিডবেক পানিশ উইক লাৰ্নাৰ যিবিলাক দুৰ্বল ছাত্ৰছাত্ৰীক শাস্তি প্ৰদান কৰা কণ্ডাক্ট এনুৱেল এক্সামিনেশ্যন বছৰিকীয়া পৰীক্ষা অনুষ্ঠিত কৰা আচলতে শুদ্ধ উত্তৰ হৈছে ইমপ্ৰুভ টিচিং লাৰ্নিং থ্ৰু কণ্টিনিউয়াছ ফিডবেক ছাত্ৰছাত্ৰীৰ মাজত যেটো কণ্টিনিউয়াছ ফিডবেকৰ জৰিয়তে টিচিং লাৰ্নিং যেটো প্ৰসেস হয় এটো আৰু উন্নত কৰা কাৰণ যেতিয়া পাঠদান চলি থাকে তেতিয়া প্ৰশ্ন সুধিলে কি হ'ব তে ছাত্ৰছাত্ৰীসকলে কিমানখিনি বুজি পাইছে এটা পাঠ সেইখিনি শিক্ষকজনে বুজি পাব বা ছাত্ৰ যদি বুজি পাত অসুবিধা হৈছে সেইখিনি সেই শিক্ষকজনে গম পাব আৰু তেখেতে তাৰ এটা ৰিমেডিয়েল ষ্টেপ ল'ব পাৰিব গতিকে অপচন আমাৰ কাৰণে বি শুদ্ধ উত্তৰ হ'ব পৰৱৰ্তী প্ৰশ্ন which of the following is the most suitable approach for teaching history ইতিহাস শিক্ষণৰ বাবে নিম্নলিখিত কোনটো সৰ্বোত্তম পদ্ধতি ইয়াত আছে ডিক্টেশন মেথড আমি কেৱল যে শ্ৰুতলিপি দিয়েটো নহব অবজেক্টিভ কোৱেশ্চনছ অনলি কেৱল অবজেক্টিভ প্ৰশ্ন সুধিলে সোৰ্স বেসড এণ্ড এনকুৱাৰী এপ্ৰোচ আমি সেই যেটো তথ্য আমি যৰ পৰা লাভ কৰিছো বা অনুসন্ধানমূলক যেটো পদ্ধতি এই আচলতে হিষ্ট্ৰী শিকনৰ বাবে আটাইতকৈ শ্ৰেষ্ঠ উপায় মেমৰাইজিং ডেটছ অনলি কেৱল তাৰিখ মনত কৰা গতিকে অপচন সি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয় পৰৱৰ্তী প্ৰশ্ন A social science teacher should encourage সমাজ বিজ্ঞানৰ শিক্ষক এজনে কিহৰ বাবে উৎসাহিত কৰিব লাগে ছাত্ৰছাত্ৰীক কোনবিলাক বিষয়ত উৎসাহিত কৰিব লাগে কপিং নোটস কেৱল নোট লিখাৰ ক্ষেত্ৰত সাইলেন্স ইন দ্য ক্লাছৰুম শ্ৰেণীকোঠাত নীৰৱে থাকিবৰ কাৰণে মাল্টিপল পাৰ্সপেক্টিভ এণ্ড ডিসকাশন
ৰিড অনলি টেক্সচুৱেল কুৱেশ্যনছ আনচাৰ যিবিলাক পাঠভিত্তিক প্ৰশ্ন আৰু তাৰ উত্তৰসমূহ পঢ়া চিট দি আছে মাল্টিপল পাৰ্সপেক্টিভ এণ্ড ডিছকাশ্যন এটা বস্তু বিভিন্ন দৃষ্টিভংগীৰ পৰা দৃষ্টিকোণৰ পৰা কিবা এটা বস্তু আলোচনা কৰা বা সেইবিলাক চোৱাৰ যিটো এই বিষয়টো আচলতে ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিব লাগে সমাজ বিজ্ঞানৰ ছাৰজনৰ দ্বাৰা গতিকে অপশ্যন সি আমাৰ কাৰণে এটা শুদ্ধ উত্তৰ হয় The main objective of social science teaching is সমাজ বিজ্ঞান শিকোৱাৰ মূল লক্ষ্য কি secure good marks only কেৱল ভাল নম্বৰ লাভ কৰা memorizing facts and dates only কেৱল তাৰিখ আৰু তথ্য মুখস্থ কৰা completing the whole syllabus সম্পূৰ্ণ syllabus কৰা and developing critical thinking and democratic values যিখিনি গণতান্ত্ৰিক মূল্যবোধ আছে সেইখিনি উন্নত কৰা সেইবিলাক বিকাশ ঘটোৱা আৰু গঠনমূলক যিটো সমালোচনাত্মক চিন্তাধাৰাৰ বিকাশ ঘটোৱা হৈছে সোশ্যাল সায়েন্স টিচিংৰ মেইন অবজেক্টিভ পৰৱৰ্তী প্ৰশ্ন which method is most suitable for teaching social science সমাজ বিজ্ঞান শিকোৱাৰ আটাইতকৈ ভাল পদ্ধতি কোনটো project and inquiry method lecture method rote memorization and dictation method dictation মানে শ্ৰুতলিপি দিয়ে rote memorization কেৱল মুখস্থ কৰা lecture method কেৱল লেকচাৰ দিয়া এই তিনটাৰ এটাও নহয় আচলতে project and inquiry method এয়া হৈছে সমাজ বিজ্ঞানৰ বাবে আটাইতকৈ সুইটেবল মেথড সমাজ বিজ্ঞান শিকোৱাৰ ক্ষেত্ৰত The best assessment technique in social science is সমাজ বিজ্ঞানৰ সৰ্বোত্তম মূল্যায়ন প্ৰণালী কোনটো surprise test only classroom test only oral test only continuous and comprehensive evaluation with project activity and evaluation option D আমাৰ কাৰণে শুদ্ধ উত্তৰ হয় continuous and comprehensive evaluation with project activities and evaluation এয়া হৈছে সমাজ বিজ্ঞান মূল্যায়নৰ সৰ্বোত্তম প্ৰণালী Which teaching method is most appropriate for developing inquiry skills in social science সমাজ বিজ্ঞানৰ অনুসন্ধানমূলক কৌশল বিকাশৰ বাবে কোনটো শিকন পদ্ধতি আটাইতকৈ উপযুক্ত লেকচাৰ মেথড প্ৰজেক্ট মেথড ডিক্টেশ্যন মেথড এণ্ড ড্ৰিল মেথড ইয়াৰ শুদ্ধ উত্তৰ হৈছে প্ৰজেক্ট মেথড হৈছে সমাজ বিজ্ঞানৰ অনুসন্ধানমূলক কৌশল বিকাশৰ বাবে এটি উপযুক্ত পদ্ধতি Which of the following is an example of primary source of history নিম্নলিখিত কোনটো ইতিহাসৰ এটি প্ৰাথমিক উৎসৰ উদাহৰণ History textbooks, encyclopedia, copper plate inscription and guidebook. ইয়াৰে copper plate inscription যেটো তাম্ৰলিপি আমি কওঁ বা বহু ঠাইত শিলালিপি আছে পুৰণি দিনৰ সেইবিলাক হৈছে ইতিহাসৰ এটি প্ৰাথমিক উৎসৰ উদাহৰণ গতিকে আমাৰ অপচন সি এটো শুদ্ধ উত্তৰ হয় copper plate inscription বা তাম্ৰলিপি A social science teacher asked the students to conduct a survey on waste management in their locality. This activity mainly develops এগৰাকী সমাজ বিজ্ঞানৰ শিক্ষকে ছাত্ৰ-ছাত্ৰীসকলক নিজৰ অঞ্চলৰ আৱৰ্জনা ব্যৱস্থাপনাৰ ওপৰত এটি জৰীপ কৰিবলৈ নিৰ্দেশ দিলে এই কাৰ্যকলাপৰ দ্বাৰা মূলতঃ কিহৰ বিকাশ হ'ব এনকুৱাৰী এণ্ড অবজাৰভেশ্যন স্কিল মেমৰাইজেশ্যন এটো নহয় বাৰু হ্যান্ড ৰাইটিং এটো নহয় স্পীড ৰাইটিং এটো নহয় ই আচলতে কি হ'ব এনকুৱাৰী এণ্ড অবজাৰভেশ্যন স্কিল এনকুৱাৰী মানে অনুসন্ধান আৰু অবজাৰভেশ্যন মানে কিবা এটা বস্তু তাৰ যিটো পৰ্যবেক্ষণ কৰা সেই কৌশলটো বিকাশ হ'ব ছাত্ৰ-ছাত্ৰী যদি তেওঁলোকে নিজৰ অঞ্চলৰ আৱৰ্জনাৰ ব্যৱস্থাপনাৰ ওপৰত জৰীপ কাম কৰে গতিকে ইয়াতে আমাৰ অপচন এ শুদ্ধ উত্তৰ হয় Question 12 which of the following develops map reading skills নিম্নলিখিত কোনটোৱে মানচিত্ৰ পঠনৰ কৌশল বৃদ্ধি কৰে এটা বৃদ্ধি হ'ব এর বিকল্প যে memorizing the map names storytelling only reading textbook only practical use of maps atlas and globes ইয়াৰ অপশন ডি শুদ্ধ উত্তৰ হয় পৰৱৰ্তী প্ৰশ্ন which of the following best promotes critical thinking in social science সমাজ বিজ্ঞানৰ ক্ষেত্ৰত নিম্নলিখিত কিহে সমালোচনাত্মক চিন্তাৰ শ্ৰেষ্ঠ উপায় memorizing facts copying notes analyzing contemporary social issues learning definitions only ইয়াৰ শুদ্ধ উত্তৰ হ'ব analyzing contemporary social issues সমসাময়িক যিখিনি সামাজিক অসুবিধা আছে সেইবিলাকক আমি যদি বিশ্লেষণ কৰিব শিকো এই আমাৰ কি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সমালোচনাত্মক চিন্তাৰ শ্ৰেষ্ঠ উপায় হ'ব Question 14 A teacher encourages students to compare newspaper reports from different sources before discussing a social issue The main objective is to
কোনো সামাজিক সমস্যাৰ বিষয়ে আলোচনাৰ পূৰ্বে শিক্ষকজনে বিভিন্ন উৎসৰ পৰা লাভ কৰা বাতৰি কাকতৰ প্ৰতিবেদনসমূহৰ তুলনামূলকভাৱে চাবলৈ ছাত্ৰ-ছাত্ৰীক অনুপ্ৰাণিত কৰে ইয়াৰ জৰিয়তে মূলত কিহৰ বিকাশ ঘটাব খোজে writing speed memory power vocabulary power and critical analysis and evidence based reasoning আমাৰ এটা অপচন বি যেটো দিয়া আছে critical analysis and evidence based reasoning এয়া হৈছে এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ Question number 15 আৰু আজিৰ ভিডিওৰ অন্তিম প্ৰশ্ন One major challenge in teaching social science is সমাজ বিজ্ঞানৰ শিকোৱাৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈছে lack of facts তথ্যৰ অভাৱ students tendency to rely only on rote learning ছাত্ৰছাত্ৰীসকলৰ মাজত এটা মানে প্ৰৱণতা আছে তেওঁলোকে কেৱল মুখস্থ কৰিব বিচাৰে excessive practical work মাত্ৰাধিক practical work থাকে too many laboratory activities বহু পৰিমাণে কি থাকে laboratory কাম থাকে আসলতে ইয়াৰ অপচন যেটো বি দি আছে students tendency to rely only on rote learning ছাত্ৰছাত্ৰীয়ে বেছিভাগ কি কৰে মুখস্থ বিদ্যাৰ ওপৰতে বেছিকে জোৰ দিয়ে এয়া হৈছে সমাজ বিজ্ঞান শিকোৱাৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান অপচন বি শুদ্ধ উত্তৰ হয়ৰে মৰমৰ বন্ধু-বান্ধৱীসকল আজিৰ ভিডিওৰ বিষয়বস্তু ইমানে কেনেকুৱা পালে আপোনালোকে আজিৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন এয়া আপোনালোকে কমেন্ট যোগে জনাব লগতে এইখিনি জনাব যে আপোনালোকে পৰৱৰ্তী ভিডিওটো পেপাৰ 1 বা পেপাৰ 2 সিটেটৰ বাবে বিচাৰিছে আৰু কোনটো টপিক বিচাৰিছে হে আমাক কমেন্ট যোগে জনাব আমি আপোনালোকৰ পছন্দৰ ভিডিওসমূহ আপলোড কৰিবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে বিনম্ৰ অনুৰোধ যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেল চাই আছে আমাৰ চেনেলৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন ভাল পাইছে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিলে আৰু ভিডিওসমূহ লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু আজিৰ ভিডিও সম্পূৰ্ণ কৰি চাবলৈ আপোনালোক জনাইছো অশেষ ধন্যবাদ